Hello everyone, মোৰ চেনেলৰ অন্যান্য নতুন ভিডিঅ'লৈকে তোমালোকক স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে মই বড়োলেণ্ড ইউনিভাৰ্চিটিৰ বিএডৰ কাউন্সেলিং প্ৰসেছত কি ডকুমেন্টছ তোমালোকে লগত লৈ যাব লাগিব সেই বিষয়ে মই এই ভিডিঅ'টিত জনাম। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাবা আৰু ভিডিঅ'টো চোৱাৰ পিছত যদি তোমালোকে ভাবিছা যে তোমালোকৰ কিবা লাভ হৈছে তেনেহ'লে নিশ্চয়কৈ লাইক আৰু সাবস্ক্ৰাইব কৰি দিবা। তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছো। ওকে, সো নাও তোমালোকে এটো যে জানাই যে বড়োলেণ্ড ইউনিভাৰ্চিটিৰ কেম্পাছত তোমালোকে যাব লাগিব কাউন্সেলিং প্ৰসেছৰ দিনা আৰু সেই দিনাখন তোমালোকৰ ডকুমেন্ট ভেৰিফিকেশনো হ'ব আৰু ডকুমেন্ট ভেৰিফিকেশনত কি ডকুমেন্টছ লৈ যাব লাগিব সেইটো এতিয়া মই কৈ দিছো আৰু তোমালোকে পাৰিলে নোট ডাউন কৰি ল'বা যাতে তোমালোকৰ ডকুমেন্টছটো মিছ হৈ নাযায়, কাৰণ মিছ হৈ গ'লে সেইটো এটা দিগদাৰ হয় আৰু তোমালোকৰ নিজৰ কাৰণে হেতু প্ৰবলেম হৈ যাব আৰু আকৌ ৰখিব লগা হ'ব পাৰে বা তোমালোকৰ আগত ৰেংক থকাৰ পিছতো তোমালোকে যদি ৰখি দিয়া নেক্সট বেলেগে এডমিশনটো লৈ ল'ব তো তেনেকুৱা দিগদাৰ হৈ যাব পাৰে। গতিকে তোমালোকে এটো ধ্যান ৰাখিবা যাতে সকলোখিনি ডকুমেন্টছ তোমালোকে একেবাৰে লগত লৈ যোৱা আৰু তাৰ জেৰক্স আৰু প্ৰিন্ট আউট যি লাগে সেইখিনি তোমালোকে কৰি লৈ একেবাৰে যাবা, একদম যাতে তাতে গৈ আৰু টেনচন ল'বলগীয়া নহয়। সো ফাৰ্স্ট থিংটো হৈছে যে ফাৰ্স্ট যেটো ডকুমেন্টছ তোমালোকক লাগিব হেতু হৈছে যে এপ্লিকেশন ফৰ্মখন, মানে তোমালোকে যেতিয়া বিএড এন্ট্ৰেন্সৰ বাবে ফৰ্ম ফিল আপ কৰিছিলা সেই এপ্লিকেশন ফৰ্মখন তোমালোকে প্ৰিন্ট আউট কৰি ল'বা আৰু সেইখন তোমালোকে লগত লৈ যাবা। কাৰণ ভেৰিফিকেশন প্ৰসেছত মানে সেই এপ্লিকেশন ফৰ্মত তোমালোকে যি ডকুমেন্টছ যি তোমালোকে ভৰাইছিলা সেই সকলোবিলাক তোমালোকে মানে চেক কৰিব যে সঁচাকৈ হয় নে নহয়। সো সেইখনৰ লগত মিলাই তেওঁলোকে চাই মানে, গতিকে তোমালোকে হেতু নিবলৈ একেবাৰে নাপাহৰিবা, হেতু মেইন বস্তু, ঠিক আছে। নেক্সট হৈছে যে তোমালোকে গোটেই মেট্ৰিকৰ পৰা ডিগ্ৰীলৈকে বা মাষ্টাৰ ডিগ্ৰী যদি কৰিছা মাষ্টাৰ ডিগ্ৰীলৈকে সকলোবিলাক এডমিট কাৰ্ড তাৰপিছত মাৰ্কশ্বিট চাৰ্টিফিকেট সেইবিলাক তোমালোকে লৈ যাবা। মেট্ৰিকৰ এডমিট কাৰ্ডখনটো নিবাই, কাৰণ সেইখনত যিহেতু ডেট অফ বাৰ্থটো লিখা থাকে। যদি তোমালোকৰ একচুৱেল ডেট অফ বাৰ্থ থকা সেই বাৰ্থ চাৰ্টিফিকেটখন নাই তেনেহ'লে নাথাকিলেও কথা নাই, বা থাকিলেও তোমালোকে যদি মেট্ৰিকৰ এডমিট কাৰ্ডখন লৈ যোৱা য'ত ডেট অফ বাৰ্থটো মেনশ্যন আছে তেনেহ'লে সেইটো হৈ যাব। সো সেইকেইটা লৈ যাবা মেট্ৰিকৰ পৰা একদম তোমালোকৰ যিমান ডিগ্ৰী লৈছা সেই তাৰ সকলোলৈকে মাৰ্কশ্বিট চাৰ্টিফিকেট আৰু পাৰিলে এডমিট কাৰ্ডকেইটাও লৈ যাবা, ঠিক আছে। ওকে, সো নাও নেক্সট হৈছে যে গেপ চাৰ্টিফিকেট। যদি তোমালোকৰ গেপ আছে হাইয়েষ্ট কোৱালিফিকেশ্যনৰ পিছত, মানে যদি তোমালোকে ডিগ্ৰী কৰিছা বা তোমালোকে মাষ্টাৰ ডিগ্ৰী কৰিছা তাৰপিছত যদি তোমালোকৰ বিএডৰ এতিয়া এডমিশ্যন লোৱাৰ টাইমলৈকে যদি গেপ আছে তেনেহ'লে নিশ্চয়কৈ গেপ চাৰ্টিফিকেটখন বনাই ল'বা, কোৰ্ট এফিডেভিট কৰি ল'বা আৰু সেইখন লৈ যাবা, প্ৰিন্ট আউট কৰি ল'বা, দুখনমান ৰাখি থৈ দিবা। পাৰিলে তোমালোকে নিজে সেইটো PDF বনাই ৰাখি থৈ দিবা যাতে পিছলৈকে যদি কেতিয়াবা প্ৰয়োজন হয় তেনেহ'লে তোমালোকে দিব পাৰা। সো গেপ চাৰ্টিফিকেট সেইটো মনত ৰাখিবা। নেক্সট হৈছে কাষ্ট চাৰ্টিফিকেট, যাৰ কাষ্ট চাৰ্টিফিকেট যদি যোনে এপ্লাই কৰিছা কাষ্টটোত মানে কোটা সেইবিলাক, তো কাষ্ট চাৰ্টিফিকেটটো নিবলৈ নাপাহৰিবা আৰু OBCৰ ক্ষেত্ৰত NCLখনটো লাগিবই। সো NCLটো বনাই ল'বা যাৰ নাই, আৰু মানে NCLটো নিবই লাগিব OBC তোমালোকে চিট পাবৰ কাৰণে। সো সেইটো আৰু বাকি ST SC যি কাষ্ট চাৰ্টিফিকেট আছে সকলো এইবিলাক লৈ যাবা। তো নেক্সট হৈছে ৰেংক লিষ্টখন, মানে তোমালোকে সেই মেৰিট লিষ্টত মানে যিখন ৰেংক লিষ্ট ওলাইছিলে তাতে তোমালোকৰ নামটো ৰোল নাম্বাৰটো যোনটো মানে পেজত আছে সেইটো পেজটো এটা স্ক্ৰীনশ্বট মাৰি ল'বা আৰু তাৰে স্ক্ৰীনশ্বটটোৰ প্ৰিণ্ট আউট উলিয়াই ল'বা, সেইখনো তাতে প্ৰয়োজন হ'ব, সেইখনো লাগিব। সো নেক্সট হৈছে কাউন্সেলিং ফৰ্মখন তোমালোকে বড়োলেণ্ড ইউনিভাৰ্চিটিৰ ৱেবছাইটত পাই যাবা আৰু ৱেবছাইটৰ পৰা সেইখন তোমালোকে ডাউনলোড কৰিব লাগিব, তাৰপিছত প্ৰিণ্ট আউট কৰিব লাগিব আৰু প্ৰিণ্ট আউট কৰি সেইখন ফিল আপ কৰি তাতে জমা দিব লাগিব। মই তোমালোকক আৰু এটা ডকুমেন্টছ ক'বলৈ পাহৰি গৈছোঁ যে তোমালোকে যেতিয়া ডিগ্ৰী বা মাষ্টাৰ ডিগ্ৰীৰ মাৰ্কশ্বিটখন নিবা সেই মাৰ্কশ্বিটত যদি তোমালোকৰ পাৰ্চেণ্টেজটো উল্লেখ নাই, মানে তোমালোকৰ যদি CGPA দিয়া আছে তেনেহ'লে তোমালোকৰ ইউনিভাৰ্চিটিৰ ফালৰ পৰা যদি কিবা অফিচিয়েল নটিচ ওলাইছে যে মানে য'ত পাৰ্চেণ্টেজ কনভাৰ্চন ফৰ্মুলাটো আছে তেনেহ'লে সেই তাৰো এখন তোমালোকে ডাউনলোড কৰি প্ৰিণ্ট আউট এটা লৈ যাবা যাতে তোমালোকৰ তাতে দেখাব পাৰা যে তোমালোকৰ সেইটো CGPA মানে ইমান পাৰ্চেণ্টেজ, কাৰণ যিহেতু তাতে পাৰ্চেণ্টেজটো মেটাৰ কৰে, মানে ডিগ্ৰীত 50% থাকিবই লাগে, ডিগ্ৰী বা মাষ্টাৰ ডিগ্ৰী কোনোবা এটা তোমালোকৰ 50% থাকিবই লাগিব ফৰ জেনেৰেল OBC এইবোৰৰ কাৰণে। বাট ST SCৰ কাৰণে 5% ৰিলেক্সেশ্যন থাকে, মানে 45% হ'লেও হয়। সো তোমালোকে সেইটো নিবা, মানে পাৰ্চেণ্টেজটো সেইটো বহুত বেছি মেইন হয়, যদি কম থাকে তেনেহ'লে বা যদি তোমালোকে সেইটো প্ৰুফ কৰিব নোৱাৰা তেনেহ'লে সেইটো কেনচেল কৰি দিব। গতিকে তোমালোকে যদি পাৰা, যদি আছে তোমালোকৰ অফিচিয়েল নটিচ হিচাপত পাৰ্চেণ্টেজ কনভাৰ্চন ফৰ্মুলা তেনেহ'লে সেইটো তোমালোকে লৈ যাবা। নেক্সট হৈছে তোমালোকে ID প্ৰুফ কিবা লৈ যাবা, মানে তোমালোকে আধাৰ কাৰ্ড আৰু পান কাৰ্ড বা ভোটাৰ ID সেইবোৰ আছে যিবোৰ আছে এইবিলাক চব লৈ যাবা। তাৰপিছত তোমালোকে ফটো নিবা দুখন, নিজৰ ফটো পাছপৰ্ট সাইজ ফটো লৈ যাবা আৰু তোমালোকে যিটো PRC মানে পাৰ্মানেণ্ট ৰেচিডেঞ্চিয়েল চাৰ্টিফিকেট যিখন হয় সেইখন যদি আছে লৈ যাবা আৰু যদি নাই তেন্তে
প্ৰয়োজন নাই বাৰু কাৰণ সেইখন মেণ্ডেটৰী নহয় থাকিলে ভাল নাথাকিলেও সেইখন কথা নাই আৰু যিখন মাইগ্ৰেশ্যন চাৰ্টিফিকেট মানে কি তোমালোকে যদি আগতে বেলেগ এখন ইউনিভাৰ্চিটিত আছিলা মানে বড়োলেণ্ড ইউনিভাৰ্চিটি এতিয়া ল'বা এডমিশ্যন বাট আগতে বেলেগ ইউনিভাৰ্চিটিত পঢ়ি আছা তেনেহ'লে সেই ক্ষেত্ৰত মানে মাইগ্ৰেশ্যন চাৰ্টিফিকেটখন লাগে বাট সেইখন মানে তোমালোকে এতিয়া প্ৰয়োজন নাই তোমালোকৰ যেতিয়া এডমিশ্যনটো হৈ যাব এডমিশ্যন হোৱাৰ পিছত ৰেজিষ্ট্ৰেশ্যনৰ টাইমতহে তোমালোকক সেইখন লাগিব গতিকে মাইগ্ৰেশ্যন চাৰ্টিফিকেট তোমালোকক এতিয়া নালাগে সেইখন যাতে তোমালোকে আকৌ তাৰ মাজত যাতে কনফিউজন নোহোৱা মাইগ্ৰেশ্যন চাৰ্টিফিকেট তোমালোকে কাউন্সেলিঙত লৈ যাব নালাগে অ'কে কিন্তু আৰু PRCখনো সেইখনো মেণ্ডেটৰী নহয় তোমালোকে যদি আছে লৈ যাবা যদি নাই কোনো কথা নাই তো নেক্সট হৈছে যে বাৰ্থ চাৰ্টিফিকেট যদি আছে নিবা যদি নাই তেনেহ'লে মেট্ৰিকৰ এডমিট কাৰ্ডখন লৈ যাবা য'ত তোমালোকৰ ডেট অফ বাৰ্থটো মেনশ্যন আছে ডকুমেণ্টছ তোমালোকৰ এইখিনিয়ে লাগিব আৰু তাৰপিছত তোমালোকে এই সকলো ডকুমেণ্টছবিলাকৰ জেৰক্স কপি লৈ যাবা দুটাকেতো নিবাই মানে সকলোবিলাক ডকুমেণ্টৰে দুটাকৈ তোমালোকে জেৰক্স কপি লৈ যাবা চ' ইমানখিনিয়ে তোমালোকৰ প্ৰয়োজন হ'ব ডকুমেণ্টছৰ তোমালোকে এটা কথা সুধি আছিলা যে ছেম মাৰ্কছ আছে বাট বেলেগ ৰেংক আছে গতিকে সেই ক্ষেত্ৰত তোমালোকে কেনেকৈ এডমিশ্যনটো পাবা তাতে যেতিয়া কাউন্সেলিং হয় কাউন্সেলিঙৰ টাইমত কি কৰে যে প্ৰথমখিনিতো ৰেংক ৱাইজে মাতে কিন্তু পিছলৈকে তেওঁলোকে মানে ৰেংক ৱাইজ নামাতে তেওঁলোকে কি কৰে যে যিবিলাকৰ ছেম মাৰ্কছ সেই বুলি মাতি দিয়ে মানে যে তোমালোকৰ 60 মাৰ্কছৰখিনি আহি যোৱা বুলি তো তেনেকৈ কয় মানে গতিকে যোনে আগত যোৱা তাৰে মানে প্ৰথমতে হ'ব তেনেকুৱা একো কথা নাই যে ৰেংকটো লৈহে এডমিশ্যন দিব কথা নাই মাৰ্কছটো লৈ যোনে আগত যাব পাৰা তাৰে প্ৰথম মানে হৈ যাব আৰু কাউন্সেলিংটো গতিকে তোমালোকে মানে হ'ল বুলি তোমালোকে পূৰা একদম ঠেলা হেঁচা সেনেকুৱা নকৰিবাগৈ তোমালোকে লাইন পাতিয়ে যাবা সকলোৱে আৰু যিমান পাৰা তোমালোকে লাইনতে গৈ কামখিনি কৰি ল'বা আৰু তেনে ক্ষেত্ৰত যদি চিট যদি মানে সমান মানে চিট যদি এভেইলেবল নাথাকে বা ৰিজাৰ্ভেশ্যন কোটাৰ যদি তেতিয়ালৈকে মানে ৰিজাৰ্ভ চিটবিলাকহে থাকে তেনে ক্ষেত্ৰত তেওঁলোকে কি কৰে যাৰ মানে ডিগ্ৰী বা মাষ্টাৰ্ছত বেছি পাৰ্চেণ্টেজ আছিলে সিহঁতক তেওঁলোকে বেছিকৈ প্ৰিফাৰেঞ্চ দিয়ে গতিকে তাত তোমালোকে ৰেংকৰ লৈ সেইটো ৰেংক লৈ মানে ইমান সেইটো টেনশ্যন ল'ব নালাগে চ' আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে গতিকে তোমালোকৰ যদি ভাল লাগিলে তেনেহ'লে তোমালোকে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবা আৰু নেক্সট ভিডিঅ'ত কিহৰ ওপৰত বনাব লাগে তোমালোকে কমেণ্ট কৰি দিবা মই নিশ্চয়কৈ বনাবলৈ চেষ্টা কৰিম তেন্তে আজিলৈ আহিছোঁ বাই বাই